নমস্কাৰ আজি 26 নৱেম্বৰ মাৰ্কেট ফ্লেট টু গেপ আপ অপেন হৈ পেলাই ওপৰলৈ গুচি গ'ল কণ্টিনিউ এডাল কেণ্ডেলতে তো আমাৰ প্লানটো এনেই পুটৰ আছিলে চাওঁচোন এতিয়া কি কৰিব পৰা যায় আমি এণ্ট্ৰিটো ল'লোঁ অকণমান সেউজীয়া কেণ্ডেলতে লোৱা হ'ল এণ্ট্ৰিটো অলপ খেলি মেলি এটা হ'ল কিন্তু প্ৰিমিয়ামটো পটককৈ বাঢ়ি গ'ল আমি এইটো মানে পটককৈ বাঢ়ি নগ'ল আমাৰেই ভুল হ'ল আমি হেৰিত চাই আছিলোঁ প্ৰিমিয়ামটো 930 ছামথিঙত চাই আছিলোঁ তো প্ৰিমিয়ামটো ঘপককৈ বাঢ়ি গ'ল সেইকাৰণে আমি তেতিয়াহে ল'লোগৈ কিন্তু আজি কালিৰ নিচিনাটো কৰিব নালাগে বাৰু আৰু তাত এইডাল ৰেজিষ্টেঞ্চ আছে বুলি আমি মানে কনফাৰ্মেশ্যন এটা পালোঁ তো সেইকাৰণে আমি এণ্ট্ৰিটো ল'লোঁ কিন্তু মেবি নাজানো আৰু চাওঁচোন কি হয় কি হৈছিলে আমি আচলতে টাৰ্গেট কৰিছিলোঁ এই গোটেইখিনি চেলাৰক কিন্তু এইখিনি চেলাৰক এডাল কেণ্ডেলতে উলিয়াই দিলোঁ তো গেপ আপ অলপ হোৱা হ'লেও আৰু এই 59,000ৰ ওপৰতে ডাইৰেক্টলি লৈ গ'ল ন আৰু ই 25,000ৰ তলত থাকিলে কিন্তু 59,000ৰ ওপৰত লৈ যোৱাৰ লগে লগে এই চেলাৰখিনি অলপ প্ৰব্লেম হোৱা ষ্টাৰ্ট হৈ গ'ল অলৰেডি তো আমি এনেই ভাবি আছিলোঁ যে ইমান মানতো যদি অ'পেন হয় এই চেলাৰখিনি উলিয়াই যাব নালাগে আৰু এই চেলাৰখিনি যদি থাকে তেতিয়াহ'লে আমাৰ মানে ঠিকে থাকিব ট্ৰেডটো কিন্তু সমস্যাটো হ'ল সেই চেলাৰখিনিকেই ই ডাইৰেক্ট এডাল কেণ্ডেলতে টাৰ্গেট কৰি দিলে তো এইখিনি এছএলটোতো নাইকিয়া হৈ গ'ল ন কথাটো সেইটো হ'ল এইখিনি এছএল নাইকিয়া হৈ একেবাৰতে যিহেতু নাইকিয়া হৈ গ'ল তেতিয়া আমি টাৰ্গেট ক'ত কৰিম তো মানে ইয়াৰ হেৰি মানে চেলাৰৰ এছএল টাৰ্গেট কৰি ল'লে ন তো আমাৰ টাৰ্গেট আছিল যে এইখিনি বায়াৰৰ বা ইয়াত যদি কোনোবা বায়াৰ বহিছে বা নতুনকৈ যোনখিনি বায়াৰ বহিব সেইখিনি বায়াৰক আমি টাৰ্গেট কৰিম কিন্তু অপেনিং যেনেকুৱা হ'ল প্লাছ এইখিনি চেলাৰকে মাৰ্কেটে টাৰ্গেট কৰা নিচিনা লাগিলে তো সেইকাৰণে আমি কলৰ এণ্ট্ৰি ল'লোঁ আমাক নিফটিয়ে বাৰু দি আছে বেংক নিফটিৰ আমাৰ এণ্ট্ৰিটো মানে অলপ সেই হেৰিত হৈ গ'লতো মানে ইম'শ্যনত পটককৈ সেউজীয়া কেণ্ডেলতে হৈ গ'লতো সেইকাৰণে আমি মানে অলপ পিছুৱাই আছোঁ আৰু কিন্তু মেবি আমাৰ শুদ্ধ হ'বও লাগে বা নহ'ব পাৰে নাজানো আৰু চাওঁচোন কি হয় চাই থাকোঁ সেইকাৰণে আমি মানে এইখিনি চেলাৰৰ এছএলক টাৰ্গেট কৰি পেলাই ল'লোঁ আৰু গোটেইকেইদিন এনেকুৱা কৰিছে যে মাৰ্কেট প্ৰথমতে ওপৰলৈ গৈছে তাৰপিছত তললৈ আহিছে চ' আজি তেনেকুৱা নকৰিবও পাৰে যে সদায় এইকেইদিন এনেকুৱা ওপৰলৈ যায় আমাৰ এইখিনি চেলাৰক টাৰ্গেট কৰাৰ প্লানেই নাছিলে কিন্তু অপেনিং যেনেকুৱা হৈ গ'ল মাৰ্কেটেই এইখিনিক টাৰ্গেট কৰিলে তো আমি সেইকাৰণে মানে ট্ৰেডটো পুটৰ পৰা কললৈ আহিব লগা হ'ল আমাৰ এতিয়া প্ৰফিটটো ঠিকেই হ'বলৈ অলপ আৰম্ভ কৰিছে সৰু সুৰা প্ৰফিটত আমি আহিলোঁ পুটৰ প্ৰিমিয়ামখিনি অথনিৰ পৰা কমা নাই কিন্তু এই এতিয়াও সিমানতে আছে এই ইয়াৰ তললৈ যোৱাগৈ নাই প্ৰথম কেণ্ডেলডালে যিমানটো ল' বনাইছিলে পুটৰ প্ৰিমিয়ামটোৱে সিমানখিনি ল'লৈ যোৱাগেই নাই পুটৰ প্ৰিমিয়াম মেবি আৰু কমিব তো তেতিয়া আমাৰ হয়তো অলপ প্ৰফিট হৈ যাব চাগে চাওঁচোন আমাৰ টাৰ্গেটটো এইডাল ৰেজিষ্টেঞ্চডালো ওচৰতে আছে নহয় তো সেইটো এটা কথা কিন্তু এইডাল ৰেজিষ্টেঞ্চ বাৰু আমি পুটৰ হিচাপত লৈছিলোঁ তো মেবি কাম কৰে নকৰে নাজানো আৰু চাওঁ কি হয় এইটো ব্ৰেকআউট হোৱালৈকে আমাৰ টাৰ্গেটটো যদি হিট হৈ যায়তো আৰু ভালেই এই 26,000 ব্ৰেকআউটটো যদি দিয়ে ৰেজিষ্টেঞ্চ অলপ ল'লেতো যদি ব্ৰেকআউট দিয়ে তেতিয়াহ'লে মেবি আমি 40 মানলৈকে ইমানটোলৈকে নাপাম এটাই হয়তো ইয়াৰ ব্ৰেকআউট কৰিব এটাই হয়তো ৰেজিষ্টেঞ্চ লৈ ল'ব চাওঁ কি হয় প্ৰফিটটো বহুত ভাল চলি গ'ল আমি এইখনত এণ্ট্ৰি লোৱা হ'লে আমাৰ এতিয়ালৈকে টাৰ্গেট হৈ গ'লহেঁতেন এইখিনিতে লোৱা হ'লে এই লওঁ বুলি ভাবি থাকোঁতেই গ'লেই নহয় ঘপককৈ সেইটো কাৰণে হেৰি এটা হ'ল এতিয়া আকৌ নিফটিয়ে কমাই আছে ভালেই নিফটিয়ে যদি এইকণত 26,000 এইকণত যদি সময় পাৰ কৰে আমাৰ টাৰ্গেটটো ডাঙৰ হ'ব তাতকৈ মানে ভাল কথা একো নাই আৰু দেখিছে বেংক নিফটিয়ে বহুত বঢ়িয়া কেণ্ডেল বনাইলে নিফটিও গুচি যাব এইটোতো কিমানটো 992 না এইটো একেলগেতেই গুচি যাব চাগে মানে এতিয়া আমাৰ শুদ্ধ হ'লোঁ আৰু আমি টেনশ্যন নাই বা
বাপৰে বহুত ভাল চলি গ'ল প্ৰফিট ব্ৰেকআউটটো দিয়ে দিলে বেংক নিফটিটোতো হৈ গ'ল গোটেইখিনি নিফটি অলপ দি দিয়া হ'লে নিফটি 26,000 জাষ্ট মানে কুইক ব্ৰেকআউটটো দি দিয়া হ'লে আমাৰ হৈ যায় এতিয়া আমি চাই আছোঁ এইখিনি এছএল শেষেই হ'ব মানে এতিয়া এইখিনি এছএল ল'লে টাৰ্গেট কৰে নকৰে নাজানো কিন্তু আমাৰ এইখিনি এছএল টাৰ্গেট নহয় আমাৰ এছএল এইখিনিহে আছিলে মানে মই ট্ৰেডটো লওঁতে আৰু এই ডাইৰেক্টলি 200 ব্ৰেকআউট কৰিলেতো তো ই জাষ্ট 26,000 ব্ৰেকআউট কৰিলে আমি ওলাই যাম আমাৰ প্ৰফিটটো ঠিকেই দেখি আছোঁ কাৰণ কুইক ব্ৰেকআউট কৰিলে মানে হেৰি তললৈ ঘূৰি আহিব ন ফেক ব্ৰেকআউটত হৈ যাব সেইকাৰণে আমি এডাল কেণ্ডেলত পালে আমাৰ প্ৰফিটটো আহি যাব তাতকৈ বেলেগ আমাক নালাগে হৈ গ'ল যদি গৈ আছেতো আৰু ভাল কথা যদি গৈ আছে মেবি ইমানলৈকে যায় বা 278 লৈকে টু 260 আমি টাৰ্গেটটো নলওঁ বাৰু সেইখিনি কিন্তু যদি যায় আমি আমাকতো বেংক নিফটিয়ে গোটেই প্ৰফিটখিনি দিলে নিফটিয়ে ব্ৰেকআউটটো দি দিয়া হ'লে বাপৰে কেণ্ডেল নেদেখা হৈ গৈছোঁ অঁ দি দিলে বঢ়িয়া বঢ়িয়া হৈ গৈছে আৰু আমি ইয়াত আৰু বেছি দেৰি নকৰোঁ 76 কৰি ল'লেতো তো জাষ্ট নেক্সট কেণ্ডেলৰ আৰম্ভণি আমি ওলাই দিম হৈ গ'ল আমি আৰু ইয়াত এইটো গ্ৰীণ বনে ৰেড বনে আমি এইটোলৈকেতো পালোঁহেঁতেন কিন্তু আমি নৰখিলোঁ কাৰণ প্ৰিমিয়ামখিনি কমা নাছিলে তো আমাৰ 1062 65ত ওলাইছোঁ 201ত ওলাইছোঁ 202 ঠিকে আছে এইটোতো আমাৰ কিমানলৈকে গৈছে বহুত ওপৰতে গৈছোঁ একেবাৰে ওপৰতে লৈছোঁ আৰু হৈ গ'ল কালি ভাল প্ৰফিট হৈছে আজি ভাল প্ৰফিট হৈছে আমি কণ্টিনিউ গ্ৰীণতে ওলাই গৈছোঁ আৰু অলপ ৰখিব পাৰিলোহেঁতেন কিন্তু এতিয়া অকণমান এইখিনি মেবি ব্ৰেকআউটটো কৰিব ব্ৰেকআউটটোতো কৰি দিব এইটো কিন্তু তাৰপিছত কিমান যায় বা নাযায় বা ব্ৰেকআউট কৰি আকৌ যদি কাৰণ ই লগে লগে ব্ৰেকআউট কৰিছে ন তো অকণমান মেবি ৰঙা কেণ্ডেলো বনিব পাৰে তেতিয়া আমাৰ প্ৰফিটটো কমি যাব তো আমি যিহেতু ভাল প্ৰফিট দেখিছোঁ বহুত ভাল প্ৰফিট দেখিছোঁ গতিকে ৰখি থকা কোনো কথা নাই আৰু এনাফ ইমানটো বেছি লোভ কৰাটো বেয়া দিয়কচোন তো আজিৰ কাৰণে ইমানেই ভাল বনি গ'ল আমাৰ কালিৰ ট্ৰেডটো ভালেই আছিলে আজিটো ভালেই গ'ল এণ্ট্ৰি লৈছিলোঁ 9:26 এক্সিট ল'লোঁ 9:35 আমাৰ এণ্ট্ৰিটো আছিলে কিহৰ কাৰণে কাৰণ মানে আমি প্ৰথমতে প্লান আছিলে আমাৰ পুটৰ যে গেপ আপ গেপ ডাউন ফ্লেটত আমি পুটেই ট্ৰাই কৰিম যিহেতু এইখিনি চেলাৰ আছে কিন্তু মাৰ্কেটে কি কৰিলে এইখিনি চেলাৰকে টাৰ্গেট কৰা আৰম্ভ কৰিলে এডাল কেণ্ডেলে ইমান ষ্ট্ৰং বনাইলে যে ইয়াৰ পিছত নৰখে আৰু এইটো লাগিব পাৰে যে আপোনাৰ ক্লজিং প্ৰাইজৰ ছাপৰ্ট লৈছে বুলি কিন্তু মাৰ্কেটে তেনেকুৱা কৰে যে এদিন ক্লজিং প্ৰাইজৰ ছাপৰ্ট ল'লে এটা ইণ্ডেক্সে আৰু এটা ইণ্ডেক্সে ক্লজিং প্ৰাইজতকৈ অলপ ওপৰতে অ'পেন হৈ কণ্টিনিউ ওপৰলৈ গুচি গ'ল এণ্ট্ৰিটো আৰু অলপ তলত ল'ব পাৰিলোহেঁতেন আমি কিন্তু নল'লোঁ যিয়ে হওক আমি ট্ৰেডটো ঠিকেই গ'ল আজিৰ কাৰণে ইমানেই আহিছোঁ দিয়ক ধন্যবাদ